পৰা আহিছিল মই মাজুলী মই দাদাৰ লগতে আছিলোঁ 7 বছৰ দিন এই 2003 চনৰ পৰা মই আছিলোঁ লগত মই কেইদিনমানৰ ঘৰৰ অকল শাৰীৰিক অসুস্থতাতে ঘৰলৈ গুচি যাবলগীয়া হ'ল এতিয়া খবৰটো পাই কালি ৰাতি 11 বজাত মাজুলীৰ পৰা গুচি আহিছোঁ এতিয়া মই কণ্টেক্ট কৰি আছোঁ মই সোমাবলৈ দিয়া নাই মানে গতিকে মই এতিয়া সোমাইছোঁ কিবা এটা কৰি পেলাই এতিয়া ভিতৰত যাম মই এই হাজত আহাৰ কাৰণ মই বৰত খাটিছোঁ 3 দিনৰ কাৰণে জুবিনদাৰ মই লগত আছিলোঁ 7 বছৰ দিন সেইকাৰণে বৰত খাটিছোঁ কি নাম আছিল মোৰ মহেন্দ্ৰ বৰা আপুনি যোৰহাটৰ পৰা আহিছে যোৰহাট মাজুলীৰ পৰা আহিছোঁ মানি ল'বলৈ কষ্ট হৈছে কাৰণ খবৰটো পাই বেছি মৰ্মাহত হৈছোঁ কাৰণ ভবা নাছিলোঁ এনেকৈ গুচি যাব বুলি আমাক এৰি থৈ পেলাই বহুত দুখ পালোঁ বৰতীয়া সাজা মানে কালিৰ পৰাই মই বৰতীয়া সাজত আছোঁ মই নোখোৱা নোপোৱাকৈ এই মাজুলীৰ পৰা কালি ৰাতি 11:30 গুচি আহিছোঁ এতিয়া মানে ভিতৰলৈ যাবলৈ মই সুবিধা পোৱা নাইকিয়া যাবলৈ দিয়া নাইকিয়া মাজুলীৰ পৰা আহিছোঁ জুবিনদাৰ লগত মই 7 বছৰ দিন আছিলোঁ একেলগে 2003 চনৰ পৰা আছিলোঁ 3 চনৰ পৰা থাকি 7 বছৰ দিন থাকিলোঁ এতিয়া মোৰ ঘৰৰ অকণো অসুবিধাৰ কাৰণে মই ঘৰলৈ গুচি গ'লোগৈ তাৰপিছত কালি খবৰটো পাই অকণমান মানে বিহু প্ৰগ্ৰেম হ'লে মই লগত থাকোঁ মাজুলী প্ৰগ্ৰেম হ'লে মই লগত থাকোঁ যোৰহাট প্ৰগ্ৰেম হ'লে থাকোঁ লখিমপুৰ প্ৰগ্ৰেম হ'লে থাকোঁ কিন্তু অকণমান এতিয়া অকণমান অসুবিধাৰ কাৰণে ঘৰুৱা অসুবিধাৰ কাৰণে মই ঘৰলৈ গুচি যাবলগীয়া হ'ল এতিয়া লগত থাকিব পৰা নাইকিয়া মাজুলীলৈ গ'লে মোক ফোন কৰিবই মহেন্দ্ৰ বৰা মোৰ নাম মাজুলীলৈ গ'লে মোক কণ্টেক্ট কৰিবই মই প্ৰতিটো 15তে মই তেখেতক সহায় কৰোঁ মই তেখেতক কেয়াৰটেকাৰ হিচাপে আছিলোঁ গোটেই তেখেতক গাড়ীও চলাওঁ গোটেই কাপোৰ কানি জাপা পৰা ধৰি কেয়াৰটেকাৰ মানে সকলো কৰিছিলোঁ মই মোক নিজৰ ভাইটিৰ দৰে পালন মানে ভাবিছিলে তেখেতক মোৰ কোনো সম্পৰ্ক নাই মোৰ লগত মানে তেখেতৰ ককাই ভাই লেখীয়া সম্পৰ্ক মই কোনো দৰমহা পইচা লৈ থকা নাছিলোঁ মই তেখেতৰ লগত কাম কৰিছিলোঁ আছিলোঁ স্মৃতিয়ে মনত পৰে এই মুহূৰ্তত আপোনাৰ কিবা স্মৃতি মনত পৰেনে স্মৃতিয়ে বহুত মনত পৰে এতিয়া ক'বলৈ কি ক'ম বহুত স্মৃতি মনত পৰে তেখেতে বহুত মোক সহায় কৰিলে বহুত বস্তু দিলে সেইবিলাকে এতিয়া মই সংযোজি ৰাখিছোঁ আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ